নমস্কাৰ বন্ধু বান্ধৱীসকল আৰজে জিকেটেক চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছো বন্ধু বান্ধৱীসকল আপোনালোকে হয়তো কোৱেশ্চন পেপাৰখন দেখিয়ে গম পাইছে আমি প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন পেপাৰখন লৈ আহিছো যথেষ্ট গুৰুত্বপূৰ্ণ কিছুমান কোৱেশ্চন থাকিব আৰু এই কোৱেশ্চনবোৰ এবাৰ আপোনাৰ যি এছএলআৰসি এক্সাম হ'ব গৈ আছে আপোনালোকৰ আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্টৰ গ্ৰেড 3 গ্ৰেড 4 এক্সাম হ'ব গৈ আছে তাৰ ৰিলেটেড মই কোৱেশ্চনবোৰ লৈছো আৰু যথেষ্ট গুৰুত্বপূৰ্ণ কিছুমান কোৱেশ্চন আপোনালোকৰ মাজলৈ আগবঢ়াইছো সকলোৱে ভিডিওটো শেষলৈকে চাই থাকিব আৰু চেনেলটো যদি নতুনকৈ আছে চেনেলটো সাবস্ক্ৰাইব কৰিব লাইক কৰিব কমেন্ট কৰিব আপোনালোকৰ বন্ধু বান্ধৱীৰ মাজত ভিডিওটো শ্বেয়াৰ কৰি দিব বন্ধু বান্ধৱীসকল কোৱেশ্চন পেপাৰখন আপোনালোকে যিমান পাৰে সলভ কৰিবলৈ চেষ্টা কৰিব যেনেকৈ নহওক আপোনালোকৰ আগৰ কোৱেশ্চনৰ পৰা যিমান কোৱেশ্চন আহে সব তাৰ পৰা অহা দেখা যায় মানে ম্যাক্সিমাম সেই কোৱেশ্চন পেপাৰ বিলাকৰ ৰিলেটেডতে তাৰ আশে-পাশে কোৱেশ্চনে অহা দেখা যায় মনত ৰাখিব ঠিক আছে নেক্সট ইয়াত আমি এটা কোৱেশ্চন পেপাৰখন আলোচনা কৰো প্ৰথম কোৱেশ্চনটো আহিছিল আপোনাৰ অলিম্পিকৰ পতাকাত কোনটো ৰং অনুপস্থিত ৰঙা বেঙুনীয়া সেউজীয়া হলদিয়া যথেষ্ট গুৰুত্বপূৰ্ণ কোৱেশ্চন হয় সকলো আনসাৰটো দিব সকলো বন্ধু বান্ধৱীয়ে সকলো সাগে হয়তো আনসাৰটো দিলে যথেষ্ট গুৰুত্বপূৰ্ণ হয় মই যিমান পাৰো কোৱেশ্চন পেপাৰখন সলভ কৰিবলৈ চেষ্টা কৰিম ইয়াৰ আনসাৰটো হৈছে বন্ধু বান্ধৱীসকল বেঙুনী ইয়াৰ আনসাৰটো হৈছে বেঙুনীয়া বেঙুনীয়াটো আপোনালোকে ক্লিক কৰিব বেঙুনীয়াটো ক্লিক কৰাৰ পৰে আপোনালোকে এটা কাম কৰিব ইয়াৰ এই আটাইকেইটা কালাৰে কোনখন দেশক হুচাই হেতু আপোনালোকে চাই লব ঠিক আছে আৰু অলিম্পিক কেতিয়া স্থাপিত হৈছিল আৰু অলিম্পিকত আমাৰ ভাৰতবৰ্ষে কেতিয়া জয়েন কৰিছিল আমাৰ অসমৰ পৰা কোনে মেডেল পাইছিল হেবোৰ সব তথ্য আপোনালোকে চাব কাৰণ অলিম্পিকৰ পৰা যিকোনো কোৱেশ্চন এটা অহা দেখা যায় ঠিক আছে আৰু নেক্সট অলিম্পিক কেতিয়া হ'ব হেতু মন কৰিব ইয়াৰ আনসাৰটো হ'ব B2 ইয়াৰ আনসাৰটো হ'ব C2 বেঙুনীয়া আৰু অলিম্পিকত আমাৰ কি হয় পাৰ্পল কালাৰটো আমাৰ নাথাকে ঠিক আছে আৰু নেক্সট কোৱেশ্চনটো চাব নেক্সট কোৱেশ্চনটো আছে বন্ধু বান্ধৱীসকল পেৰুৰ ৰাজধানী কোড আছে আপোনাৰ হেতু কৈছে পেৰুৰ ৰাজধানী চহৰ কোড আছে ইয়াতে খুদিছে বাগটো সেন্টিয়াগো হাভানা লিমা যথেষ্ট গুৰুত্বপূৰ্ণ কোৱেশ্চন হয় আৰু এই কোৱেশ্চনটো বহুতবাৰ এক্সামত অহা দেখা যায় আগৰ যিকোনো কোৱেশ্চন যিকোনো এক্সামত অহা দেখা যায় আৰু আপোনালোকে হয়তো জানে বন্ধু বান্ধৱীসকল যে আপোনালোকৰ কাৰেন্ট এফেয়াৰ ৰিলেটেডত আপোনালোকৰ কোৱেশ্চনবোৰ বহুত খুদা হয় এই কোৱেশ্চনটো আপোনালোকৰ কাৰেন্ট এফেয়াৰ ৰিলেটেডত আছিল আৰু পেৰুৰ কথা যোৱাবাৰ চলি আছিল সেই কাৰণে এটো আহি গল এবা আপোনাৰ আহিব এবা আপোনালোকে চাব আৰু যিমান বিলাক আপোনালোকৰ আপোনাৰ যি ইন্টাৰনেশনাল যিবিলাক এফেয়াৰ চলি আছে যিমান বিলাক আপোনাৰ ধৰক আপোনাৰ ওয়াৰ চলি আছে সেইবিলাকৰ আপোনাৰ ৰাজধানী বিলাক চাবলৈ নাপাহৰিব ইয়াৰ আনসাৰটো হ'ব লিমা ইয়াৰ আনসাৰটো হ'ব লিমা ঠিক আছে আৰু নেক্সট কোৱেশ্চনটো লৈ যাওঁ যথেষ্ট গুৰুত্বপূৰ্ণ এটা কোৱেশ্চন হয় নেশনাল ষ্টক এক্সচেঞ্জেস কোড অৱস্থিত নেশনাল ষ্টক এক্সচেঞ্জ ইজ লোকেটেড ইন মুম্বাই হায়দৰাবাদ কলকাতা নিউ দিল্লী যথেষ্ট গুৰুত্বপূৰ্ণ কোৱেশ্চন হয় বন্ধু বান্ধৱীসকল আনসাৰটো দিব ইয়াৰ আনসাৰটো সকলো দিলে চাগে সকলো বন্ধু বান্ধৱীয়ে ইয়াৰ আনসাৰটো দিলে ইয়াৰ আনসাৰটো হ'ব আপোনাৰ মুম্বাই ইয়াৰ আনসাৰটো হ'ব মুম্বাই ইয়াৰ আনসাৰটো হ'ব মুম্বাই ঠিক আছে আৰু নেক্সটটো চাব আৰু আপোনালোকে কিমানটা কোৱেশ্চন পাইলে আপোনালোকে মোক কমেন্টত জনাবলৈ নাপাহৰিব হা যথেষ্ট গুৰুত্বপূৰ্ণ হয় মই আপোনালোকক জনাই আছো আৰু এইটো চাব এইটো 4 নম্বৰটো চাব এটা কম্পিউটাৰৰ পৰা আন এটা কম্পিউটাৰলৈ ফাইলসমূহ স্থানান্তৰিত কৰিবলৈ ব্যৱহাৰ্য হাৰ্ডৱেৰ উপাদানটো নিম্নলিখিত তালিকাৰ পৰা চিনাক্তকৰণ কৰা BIOS হাৰ্ড ডিস্ক CPU USB ফ্লাশ ড্ৰাইভ এটো কি হ'ব বন্ধু বান্ধৱীসকল সকলো হয়তো জানে আমাৰ এটা ড্ৰাইভৰ পৰা আন এটা ড্ৰাইভলৈ যদি আমি ট্ৰান্সফাৰ কৰিবলৈ হয় ফাইলটো সদায় আমাৰ USB দ্বাৰা আমাৰ ট্ৰান্সফাৰ কৰা হয় হয় আপোনালোকে USB কেবলটো ইউজ কৰে চাগে ন আপোনালোকে যদি ফোনত আপোনালোকে ইউজ কৰে হয় ন হেতুৱে কৈছে আপোনাৰ ঠিক আছে আৰু নেক্সটটো চাব বন্ধু বান্ধৱীসকল উত্তৰ ভাৰতৰ সিন্ধু গংগা সমতল ভূমিক দক্ষিণ ভাৰতৰ স্থিতি দক্ষিণাত্য মালভূমিৰ পৰা পৃথক কৰা পৰ্বতমালাটো হৈছে আপোনাৰ কি হ'ব কাৰাকৰম পৰ্বতমালা সাতপুৰা বিন্ধ্যাচল পৰ্বতমালা আৰবী পৰ্বতমালা পীৰ পাঞ্জল পৰ্বতমালা যথেষ্ট গুৰুত্বপূৰ্ণ কোৱেশ্চন হয় আনসাৰটো দিব আৰু এনেকুৱা ধৰণৰ কোৱেশ্চনটো আপোনালোকে এক্সামত দেখিবলৈ পাব ইয়াৰ আনসাৰটো হ'ব সাতপুৰা ৰেঞ্জ ঠিক আছে ইয়াৰ আনসাৰটো হ'ব সাতপুৰা এণ্ড বিদ্যা ৰেঞ্জ ঠিক আছে নেক্সটটো চাব আপোনাৰ নিম্নলিখিত নদীসমূহৰ কোনখন নদীৰ উৎপত্তি হিমালয়ৰ পৰা নহয় সিন্ধু নদী গংগা নদী যমুনা নদী নৰ্মদা নদী বন্ধু বান্ধৱীসকল ইয়াতে কোৱেশ্চনটো আপোনালোকে চাব অলপ টিক লগাই দি দিছে আপোনালোকে হয়তো মন কৰিছে চাগে ইয়াত আমাৰ কোনটো হ'ব যমুনা নদীটো আমাৰ ক'ৰ পৰা উৎপত্তি হয় হিমালয়ৰ পৰা আৰু সিন্ধু ক'ৰ পৰা হয়
হিমালয়ৰ পৰা গংগা ক'ৰ পৰা হিমালয়ৰ পৰা ইয়াৰ আনসাৰটো হ'ব কি নৰ্মদা ঠিক আছে আনসাৰটো হ'ব নৰ্মদা মনত ৰাখিব নেক্সট কোৱেশ্চনটো চাব কিমান উষ্ণতাত পানীৰ ঘনত্ব সৰ্বোচ্চ হয় সকলো বন্ধু বান্ধৱীয়ে আপোনালোকে চাগে 100 ডিগ্ৰী সেলসিয়াছে কিছুমানে মাৰিছে যোৱাবাৰ হয় না নহলে 0 ডিগ্ৰী সেলসিয়াছও মাৰিছে কিন্তু 0 ডিগ্ৰী সেলসিয়াছ আৰু 100 ডিগ্ৰী সেলসিয়াছ নহয় ইয়াৰ আনসাৰটো হ'ব আপোনাৰ 4 ডিগ্ৰী সেলসিয়াছ মনত ৰাখিব ঠিক আছে নেক্সট কোৱেশ্চনটো চাব সমাজ বিজ্ঞানৰ কোন শাখাত সম্পত্তি উৎপাদন বিতৰণৰ উপভোগ সম্পৰ্কীয় অধ্যয়ন থাকে আপোনালোকৰ ইয়াতে কোৱেশ্চনটোতে আছে আনসাৰটো চাব সমাজ বিজ্ঞানৰ কোনটো শাখাত সম্পত্তিৰ উৎপাদন আৰু বিতৰণ আৰু উপভোগৰ সম্পৰ্কীয় অধ্যয়ন কৰা হয় অৰ্থনীতি সমাজতন্ত্ৰ বাণিজ্য আৰু ৰাজনৈতিক বিজ্ঞান ইয়াৰ আনসাৰটো দিব সকলোৱে চাগে গম পাই গৈছে হয় না ইয়াত সমাজ বিজ্ঞানৰ কোনটো শাখাত সম্পত্তিৰ বিষয় যেতিয়া আমাৰ আহি গৈছে এটো আনসাৰটো কি হ'ব ইকনমিক্সে হ'ব ন অৰ্থনীতি ঠিক আছে নেক্সট তো চাব বন্ধু বান্ধৱীসকল যথেষ্ট গুৰুত্বপূৰ্ণ কোৱেশ্চন এই কোৱেশ্চনটো বহুতবাৰ এক্সামত আহিছে নিম্নলিখিত তালিকাৰ পৰা স্বাভাৱিকভাৱে তেজস্ক্ৰিয় পদাৰ্থটো চিনাক্তকৰণ কৰা প্লুটোনিয়াম জাৰ্মেনিয়াম অছমিয়াম কেডমিয়াম যথেষ্ট গুৰুত্বপূৰ্ণ কোৱেশ্চন হয় ইয়াৰ আনসাৰটো হ'ব প্লুটোনিয়াম ঠিক আছে নেক্সট কোৱেশ্চনটো চাব ভলিবলৰ কোৰ্টত আপোনাৰ কি হয় প্ৰতিটো পক্ষত কিমানজন খেলুৱৈ থাকে 5 জন থাকে 7 জন থাকে 6 জন থাকে 8 জন থাকে ইয়াৰ পৰা আপোনালোকৰ বন্ধু বান্ধৱীসকল এটা কোৱেশ্চন অহা দেখা যায় আপোনালোকৰ খেলুৱৈ বিলাকক লৈ আপোনাৰ কোনটো খেলত কিমানজন খেলুৱৈ থাকে আৰু কোনটো খেলত কি ব্যৱহাৰ কৰা হয় এনেকুৱা ধৰণৰ কোৱেশ্চনবোৰ অহা দেখা যায় মনত ৰাখিব ইয়াত আপোনাৰ 7 জন ভলিবলত আপোনাৰ 7 জন ঠিক আছে আৰু নেক্সট কোৱেশ্চনটো চাব বন্ধু বান্ধৱীসকল ভাৰতবৰ্ষৰ কেইখন ৰাজ্যৰ সীমাই অসমৰ সীমা স্পৰ্শ কৰে ইয়াতে কৈছে 9খন 7খন 8খন আৰু 10খন যথেষ্ট গুৰুত্বপূৰ্ণ কোৱেশ্চন হয় আমাৰ আনসাৰটো হ'ব সকলোৱে চাগে অলৰেডি দিলে সকলো বন্ধু বান্ধৱীয়ে আমাৰ আনসাৰটো হ'ব কি হ'ব আনসাৰটো হ'ব 7খন ঠিক আছে নেক্সট তো চাব 1 জানুৱাৰী 2022 সাপেক্ষে অসমৰ বিত্তমন্ত্ৰী কোন আছিল সকলোৱে হয়তো ক'ব পাৰিব এটোটো আপোনাৰ চন্দ্ৰমোহন পাটোৱাৰীটো নহয় প্ৰিজু হাজৰিকাটো নহয় মামাটো নহয় আপোনাৰ কোন হ'ব আনসাৰটো অজন্তা নেওগ ঠিক আছে নেক্সট তো চাব এটো আমি আলোচনা কৰিলো না আপোনাৰ এটো 7খন হয় ন এটো আলোচনা কৰিলো ঠিক আছে নেক্সট তো চাব 1 জানুৱাৰী এটো আলোচনা কৰিলো এটো আপোনাৰ অজন্তা নেওগ এটো চাব নেক্সট তো চাব বন্ধু বান্ধৱীসকল নেক্সট তো 31 মাৰ্চ 2022 সাপেক্ষে অসমৰ মুঠ কেইখন জিলা আছিল বন্ধু বান্ধৱীসকল ইয়াৰ আনসাৰটো জনাব ইয়াৰ আনসাৰটো হ'ব 35 নিম্নলিখিত দেশসমূহ কোনখন দেশে অসমৰ সীমা স্পৰ্শ কৰে অসমৰ দেশ কোনে আপোনাৰ চীনে কৰে নেকি নকৰে মিয়ানমাৰে কৰে নেকি নকৰে নেপালে কৰে নেকি নকৰে কোনে কৰে ভুটানে কৰে ঠিক আছে নেক্সট তো চাব নিম্নলিখিত দলংসমূহৰ কোনখন আটাইতকৈ পূৰ্বত অৱস্থিত পূৰ্বত আপোনালোকে এটো মনত ৰাখিব যথেষ্ট গুৰুত্বপূৰ্ণ ইয়াৰ পৰা আপোনালোকে এটা কোৱেশ্চন অহা দেখা যায় এক্সামত যে পূৰ্বত আটাইতকৈ পূৰ্বত কোনখন দলং আছে আৰু আটাইতকৈ পশ্চিমত কোনখন দলং আছে হেতু আপোনালোকৰ মনত ৰাখিব ঠিক আছে এটো এক্সামৰ পইণ্ট অফ ভিউৰ পৰা বহুত ইম্পৰ্টেন্ট হয় আৰু দলং বুলিয়ে নহয় নেশ্যনেল পাৰ্কৰ পৰাও আহে আপোনালোকৰ সেই কাৰণে মনত ৰাখিব ইয়াৰ আনসাৰটো হৈছে ভূপেন হাজৰিকা সেতু ঠিক আছে ভূপেন হাজৰিকা সেতুটো আমাৰ ক'ত আছে আটাইতকৈ পূৰ্বত আছে ঠিক আছে তাৰ পিছতে আমাৰ কোন আছে বগীবিল দলং আছে মনত ৰাখিব নিম্নলিখিত নদীসমূহৰ কোনখন নদী বৰাক উপত্যকাত অৱস্থিত ডিক্ৰং বগী নদী কুহিয়াৰ আৰু ভৰলু যথেষ্ট গুৰুত্বপূৰ্ণ কোৱেশ্চন হয় বন্ধু বান্ধৱীসকল ইয়াৰ আনসাৰটো হ'ব ডিক্ৰংটো নহয় বগী নদীটো নহয় ভৰলুটো নহয় আনসাৰটো কি হ'ব কুহিয়াৰ ঠিক আছে নেক্সট তো চাব অসমৰ ৰাজ্যিক বৃক্ষ কি এটো সকলোৱে বন্ধু বান্ধৱীয়ে দিব পাৰিব হয়নে পাৰিবনে কোৱেশ্চনটো আপোনালোকক কনফিউজ কৰিবৰ কাৰণে দিছে খাল বুলি বহুতে খাল বুলি মাৰি থৈ আহিব কিন্তু খাল একচুৱেলি নহয় কি হ'ব আনসাৰটো হ'ব হলং ঠিক আছে নেক্সট তো চাব অসমৰ কোন ঠাইত পোৱামক্কা হয়গ্ৰীব মাধৱ মন্দিৰ অৱস্থিত যথেষ্ট গুৰুত্বপূৰ্ণ কোৱেশ্চন হয় বন্ধু বান্ধৱীসকল ইয়াৰ আনসাৰটো হ'ব হাজো ঠিক আছে নেক্সট তো চাব যোৰহাটত অৱস্থিত চাহ গৱেষণা কেন্দ্ৰটোৰ নাম কি হ'ব ইয়াৰ আনসাৰটো হ'ব টাবৰাইটো নহয় তামৈটো নহয় টেৰাংটো নহয় কোন হ'ব আপোনাৰ টুকলাই ঠিক আছে নেক্সট তো চাব প্ৰথম অসমীয়া কথাছবি কোন আছিল কি আছিল বন্ধু বান্ধৱীসকল ভাইটি জয়মতী বৰুৱাৰ সংখ্যাৰ আৰু ইন্দ্ৰমালতী ইয়াৰ আনসাৰটো হ'ব আপোনাৰ কি হ'ব প্ৰথম আপোনাৰ কি হ'ব মুভিখন সকলোৱে চাগে আনসাৰটো দিলে সকলো আনসাৰটো দিলে চাগে আনসাৰটো হ'ব জয়মতী নেক্সট তো চাব
স্বৰাজ পাৰ্টি প্ৰতিষ্ঠা কোনে কৰিছিলে স্বৰাজ পাৰ্টি কোনে প্ৰতিষ্ঠা কৰিছিলে মতিলাল নেহেৰু আৰু চিত্তৰঞ্জন দাস ভগত সিং আৰু ৰাজগুৰু অৰুণা আসফ আলী আৰু সুভাষ চন্দ্ৰ বসু ভীমৰাও আম্বেদকাৰ আৰু চৰ্দাৰ বল্লভভাই পেটেল ইয়াৰ আনসাৰটো দিব সকলো আনসাৰটো হ'ব বন্ধু বান্ধৱীসকল D2 মতিলাল নেহেৰু আৰু চিত্তৰঞ্জন দাস ঠিক আছে নেক্সটটো চাব যথেষ্ট গুৰুত্বপূৰ্ণ কোৱেশ্চন হয় ভাৰতৰ সংবিধানৰ কোনটো অনুচ্ছেদে ধৰ্ম জাতি বৰ্ণ লিংগ জন্মস্থানৰ ভৌতিক বৈষম্যৰ ওপৰত নিৰ্ভৰ কৰে এইটো আনসাৰটো হ'ব আপোনাৰ কি হ'ব 15 টো হ'ব আমাৰ লিংগ বৰ্ণ জাতি ধৰ্ম এইবিলাকৰ আমাৰ ওপৰত ভিত্তি কৰি নিষেধাজ্ঞাৰ ওপৰত ঠিক আছে নেক্সট চাব যে মোহাম্মদ আলী শাহৰ সমাধিস্থল গোল গম্বজ অৱস্থিত বিজাপুৰ দিল্লী হায়দৰাবাদ ভোপাল যথেষ্ট গুৰুত্বপূৰ্ণ কোৱেশ্চন হয় আনসাৰটো হ'ব বিজাপুৰ ঠিক আছে নেক্সট চাব নেক্সট আছে আপোনাৰ ভাৰতৰ অসামৰিক বিমান চলাচল মন্ত্ৰণালয় উদ্যোগত অসমৰ উদান এই আখৰটো কি উৰে দেশ কা আম নাগৰিক বুলি পাইছিলে না বন্ধু বান্ধৱীসকল ইয়াৰ আনসাৰটো হ'ব কি হ'ব আম হ'ব ঠিক আছে ইয়াৰ আনসাৰ হ'ব আম ঠিক আছে সকলোৱে চাগে বুজি পাইছে চাগে যথেষ্ট গুৰুত্বপূৰ্ণ হয় নেক্সট কোৱেশ্চনটো চাব বন্ধু বান্ধৱীসকল 25 নম্বৰ আপোনাৰ এইটো কি আছিল 24 নম্বৰ না 25 নম্বৰ 10 লাখ কোটি বজাৰ মূল্যৰ লক্ষ্য উপনীত হোৱা প্ৰথম ভাৰতীয় কোম্পানীটো হৈছে কি হ'ব এটো হ'ব ৰিলায়েন্সে হ'ব হয় না এটো ৰিলায়েন্সে হ'ব বন্ধু বান্ধৱীসকল আজি মই 25টা কোৱেশ্চন আপোনালোকৰ মাজলৈ আগবঢ়াইলো কাইলৈ আকৌ পুনৰ 25টা কোৱেশ্চন আগবঢ়াম যথেষ্ট গুৰুত্বপূৰ্ণ আছিল আজি সেশনটো সকলোৱে যদি পাৰিছে কিমানটা কোৱেশ্চন পাৰিছে আপোনালোকে মোক কমেন্টত জনাবলৈ নাপাহৰিব আৰু ভিডিওটো যদি ভাল লাগিলে ভিডিও লাইক কৰিব কমেন্ট কৰিব আপোনালোকৰ বন্ধু বান্ধৱীৰ মাজত শ্বেয়াৰ কৰি দিব চেনেলটোলৈ যদি নতুন কৈছে চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব পুনৰ লগ পোৱাৰ আশাৰে ধন্যবাদ জয় অসম জয় হিন্দ